students, মই সংগীতা মেমে তোমালোক সকলোকে স্বাগতম জনাইছো JNV Guide YouTube চেনেললৈ আৰু JNV Guide YouTube চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো। আজি মই তোমালোকৰ ক্লাছটো লোৱাৰ আগতে এটা অ্যানাউন্সমেন্ট দিবলৈ ওলাইছো। যি সকলে এবাৰ নবোদয় বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবি আছে তেওঁলোকে এতিয়াও কোনো ধৰণৰ ক্লাছ লোৱা নাই বা তেওঁলোকে আমাৰ ক্লাছ ল'ব বিচাৰি ফুৰিছে বা আমাৰ লগত ক্লাছ কৰিম বুলি ভাবি আছে তেওঁলোকলৈ এটা ভাল খবৰ আমাৰ অনলাইন ক্লাছ অনলাইন লাইভ ক্লাছ अवेलेबल হৈ আছে আমাৰ 8 জুন তাৰিখৰ পৰা মানে আজিৰ পৰা আমাৰ এটা নতুন বেচ ষ্টাৰ্ট হৈছে যদি তোমালোকে ভাবিছা বলে যে আমাৰ লগত ক্লাছ কৰিম বা আমাৰ লগত ক্লাছ কৰিম বুলি ভাবি আছা তেতিয়া হলে তোমালোকে আজিৰ পৰা আৰম্ভ হোৱা বেচটো তোমালোকে ক্লাছ কৰিব পাৰিবা তোমালোকে নম্বৰটো নোট কৰি লোৱা 6000171589 তোমালোকে এই নম্বৰটোত WhatsApp যোগে তোমালোকৰ নামটো লিখি পেলাই মেছেজ কৰিব পাৰিবা তেতিয়া আমি তোমালোকৰ লগত কি কৰিম ফোন যোগে যোগাযোগ কৰিম তোমালোকে এই নম্বৰটোত কি কৰিবা এই নম্বৰটোত তোমালোকে WhatsAppত মেছেজ কৰিবা আৰু তোমালোকে যি সকল অসমীয়া মাধ্যমৰ ষ্টুডেন্ট নহয় যি সকলে ইংলিশ মিডিয়াম স্কুলত পঢ়ি আছা বা ইংলিশ মিডিয়ামত তোমালোকে নবোদয় বাছনি পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'বা সেই ষ্টুডেন্টখিনিৰ কাৰণে ইংলিশ মিডিয়াম ষ্টুডেন্টখিনিৰ বাবে আমাৰ জুলাই 3 তাৰিখৰ পৰা ফ্ৰী গাইডেন্স ক্লাছ আৰম্ভ হ'ব ফ্ৰী গাইডেন্স ক্লাছ আমাৰ 3 দিনীয়া আৰম্ভ হ'ব তোমালোকে চিন্তা কৰিব নালাগে ইংলিশ মিডিয়াম ষ্টুডেন্টৰ কাৰণে আমাৰ ক্লাছসমূহ अवेलेबल কৰা গৈছে এই কাৰণে তোমালোকে জুলাই 3 তাৰিখলৈ ধৈৰ্য ধৰি ৰখিব লাগিব আৰু যি সকল অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিম বুলি ভাবি আছা তোমালোকে আমাৰ এই ফোন নম্বৰত WhatsApp যোগে যোগাযোগ কৰা আজি মই তোমালোকৰ মানসিক দক্ষতাৰ যোৱাকালি যে লাইভ ক্লাছত আলোচনা কৰিছিলো ছবি চাই পেলাই খালি ঠাই পূৰণ কৰা তোমালোকৰ সেই ছবিখনৰ লগত মিলি থকা ছবি কেইখনৰ খালি ঠাই পূৰণ কৰিবলৈ আমি যোৱাকালি ক্লাছত শিকিছিলো ঠিক তেনেকৈ আজিও আমি সেই তেনেকুৱা মানসিক দক্ষতাৰ কেইটামান ফিগাৰ আমি ডিসকাশন কৰিম যোৱাকালি তোমালোকৰ সাগে নতুন ফিগাৰ শিকিছা নতুন কিবা এটা বিষয় শিকিছা হয়নে ছবি চাই পেলাই খালি ছবিখন তোমালোকে ভৰ্তি কৰা যোৱাকালি শিকিলা তোমালোকৰ সাগে যোৱাকালি অকমান বুজাত খেলিমেলি হৈ আছে হয়নে বা তোমালোকে নতুনকৈ এটা অনুচ্ছেদ পঢ়িব পাৰিছা নতুনকৈ এটা নতুন বিষয় শিকিবলৈ পাইছা তাত অকমান খেলিমেলি হ'ব পাৰে আজি আকৌ আমি তেনেকুৱা ছবি চাই পেলাই খালি ঠাই পূৰণ কৰা মানসিক দক্ষতাৰ কি কৰিম আলোচনা কৰিম বা তোমালোকৰ লগত কেনেকৈ কৰিব লাগে সেই টেকনিকসমূহ শিকাম এতিয়া চাবা তোমালোকে সকলো চাই যোৱা দেখা পাই আছা নাই বাৰু দেখা পাই আছা যদি তোমালোকে দেখা পাই আছা চাবা ধুনীয়াকৈ চাবা দেই এতিয়া 1 নম্বৰ ফিগাৰটো চাবা 1 নম্বৰ প্ৰশ্নটো চাবা 1 নম্বৰ প্ৰশ্নটো তোমালোকৰ প্ৰশ্নৰ শিতানটো হৈছে এটো তোমালোকে উত্তৰটো কৰ পৰা বাছিব লাগিব উত্তৰটো 1 2 3 4 এতিয়া এই প্ৰশ্নটো 2019ৰ JNV বাছনি পৰীক্ষাত আহিছে তোমালোকৰ ইয়াৰ আগৰ বাছনি পৰীক্ষাসমূহত কেনেকুৱা প্ৰশ্ন আহিছে মানে PIQ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন সমূহ তোমালোকৰ লগত আমি ডিসকাশন কৰিম এতিয়া মই যোৱাকালি শিকাইছিলো তোমালোকক মানে ইয়াৰ আগৰ ক্লাছত শিকাইছিলো কি শিকাইছিলো কেনেকৈ কৰিব লাগে এতিয়া চাবা দেই এই ফিগাৰ কেইটাৰ লগত আমি কেনেকৈ মিলাম আমি আকি চাব লাগিব আকি কেনেকৈ চাম এতিয়া চাবা মই আকি দেখাবলৈ চেষ্টা কৰিছো দেখা পাই আছা ইফালে আহিলে আকৌ এনেকৈ এডাল আহিলে এনেকৈ এডাল অহাৰ পিছত মাজেদি এডাল গল মাজেদি এডাল যোৱাৰ পিছত আকৌ তলৰ পৰা ওপৰলে এডাল গল আৰু তলৰ পৰা ওপৰলে এডাল গল ছবিটো অকাৰ অকন বেয়া হৈছে চাগে হয়নে আকৌ বাৰ আকি দেখাইছো এনেকৈ আহিলে এনেকৈ এবাৰ তললৈ আহিলে ইফালে এনেকৈ আহিলে আকৌ এনেকৈ উলুটাই কৈ গৈছে আকৌ উলুটাকৈ গৈছে এই ফিগাৰটো কিহৰ লগত মিলি আছে তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো চাবা 2 নম্বৰ প্ৰশ্নটো কিয় নিমিলে কাৰণ ইয়াত এডাল নাই এটো 2 নম্বৰটো নহয় 3 নম্বৰটো কিয় নহয় কাৰণ ইয়াত ওপৰলৈ যোৱা এটো নাই 4 নম্বৰটো কোনো কাৰণতে নহয় তোমালোকৰ এতিয়া উত্তৰটো কি হ'ব তোমালোকে মোক কমেন্ট কৰি পেলাই জনাবলৈ নাপাহৰিবা কিন্তু তোমালোকে কমেন্ট কৰি পেলাই জনালেহে গম পাম তোমালোকে আজি ক্লাছটো বুজি পাইছা নে নাই তে উত্তৰটো হ'ব 1 এতিয়া 1 টো কেনেকৈ হ'ব এফালেও এনেকৈ এডাল আহিলে এফালেও এনেকৈ এডাল আহিলে আকৌ উলুটাকৈ এডাল আকৌ গৈছে আকৌ উলুটাকৈ এডাল গৈছে আৰু
আকৌ মাজেদি এডাল গৈছে তোমালোকৰ এই 1 নম্বৰ ফিগাৰটো এইখিনিত বহি যাব ধুনিয়াকৈ মিলি আছে আগৰ ফটো কেখনৰ লগত ধুনিয়াকৈ মিলি আছে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো ঠিক তেনেকৈ 2019 চনৰ 90 বাছনি পৰীক্ষাত আহিছে ঠিক আছে তোমালোকে চাবা এতিয়া তোমালোকৰ ইয়াত কি হ'ব ইয়াত এনেকুৱাকৈ এটা থাকিব এনেকুৱাকৈ এটা থকাৰ পিছত ইয়াত এনেকুৱা এটা বহিব দে কি হ'ব চাবাচোন এইখিনি ফিল আপ হৈ যাব কোলা কোলা এইখিনি ফিল আপ হৈ যাব কোলা কোলাকে ফিল আপ হৈ যাব ইয়াত আকৌ এনেকুৱা আঁচকেডাল হ'ব আৰু ইয়াত এনেকুৱা কোলা কোলা ফুট ফুট কেইটা হ'ব এতিয়া এই ফিগাৰটো কিহৰ লগত মিলি আছে বাৰু এই ফিগাৰটো তোমালোকৰ ইয়াত কোৰ লগত মিলি আছে ভালকে চোৱা এইটোতো কোনো কাৰণত নহয় 1 নম্বৰটো কোনো কাৰণত নহয় 2 নম্বৰটো কোনো কাৰণত নহয় কাৰণ ফুট ফুটখিনি এইফালে থাকিব এতিয়া তোমালোকৰ 3 নম্বৰটো কিয় নহয় কাৰণ কোলা কোলাখিনি এই তলৰ ফাললৈ আছে 4 নম্বৰটো সেই কাৰণে নহয় এতিয়া উত্তৰটো হ'ব তোমালোকৰ 3 নম্বৰটো তোমালোকৰ উত্তৰ তোমালোকে মই কোৱাৰ আগতে কিন্তু তোমালোকে উত্তৰসমূহ দিবা মোক তেতিয়াহে মই গম পাম তোমালোকে বুজি পাইছা বুলি দে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছো 3 নম্বৰ প্ৰশ্নটোলৈ গৈছো দেখা পাই আছা সাগে 3 নম্বৰ প্ৰশ্নটো চাবা 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি হ'ব এনেকৈ এডাল যাব এফালে মাজেদি এডাল যাব মাজেদি এডাল গৈ পেলাই কাৰচিন এডালে দি এনেকৈ হ'ব আৰু এফালে এনেকুৱাডাল হ'ব এতিয়া তোমালোকৰ 1 নম্বৰটো কিয় নহয় কাৰণ 1 নম্বৰটো উল্টা দিশত আহিছে উল্টা দিশত কিন্তু নাই তোমালোকৰ এনেকৈ যাব লাগিব যদি এনেকৈ গৈ পেলাই এনেকৈ হয় তেতিয়াহে হ'ব 2 নম্বৰটো নহয় 2 নম্বৰটো কিয় নহয় কাৰণ 2 নম্বৰটো ওপৰলৈ আছে আৰু 3 নম্বৰটো নাহে 3 নম্বৰটো সম্পূৰ্ণ উল্টা দিশত আছে তোমালোকৰ উত্তৰটো কি হ'ব 4 নম্বৰটো 4 নম্বৰটো ছবিখন তাতে বহাই দিলে ধুনিয়াকৈ মিলি যাব এতিয়া উত্তৰটো হৈছে 4 নম্বৰ এতিয়া তোমালোকে বুজি পাইছানে নাই কমেন্ট কৰি পেলাই জনালেহে মই গম পাম যে আমাৰ ল'ৰা ছোৱালী কেইটাই বুজি পাইছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটোত চাবা তোমালোকৰ প্ৰশ্নৰ শিতানত আছে প্ৰশ্নৰ শিতানত কি আছে বাৰু প্ৰশ্নৰ শিতানত আছে প্ৰশ্নৰ শিতানত এনেকৈ এফালে যাব আকৌ এনেকৈ আহিব আকৌ এনেকৈ আহি পেলাই এনেকৈ হ'ব এইখিনি ফিল আপ হৈ যাব হয়নে এইখিনি কোলা কোলাৰে ফিল আপ হৈ যাব কোলা কোলাৰে এইখিনি ফিল আপ হৈ যাব আৰু এই ৰাউণ্ডটো ইয়াত ফিল আপ হৈ যাব এতিয়া কিহৰ লগত মিলি আছে তোমালোকৰ কিহৰ লগত মিলি আছে বাৰু মিলি কৰ লগত থাকিব কাৰণ এই ডখৰটো আকৌ ব্ৰাউন কালাৰ নিচিনা অকমান কালাৰ আছে মানে গ্ৰে কালাৰ নিচিনা বুজি পাইছা গ্ৰে কালাৰ নিচিনাও বগাখিনি এডখৰত কালাৰ এটা থাকিব তোমালোকৰ উত্তৰটো কি হ'ব মোক জনাবলৈ নাপাহৰিবাচোন উত্তৰটো কি হ'ব বাৰু উত্তৰটো কি হ'ব উত্তৰটো তোমালোকৰ 1টো কোনো কাৰণত নহয় 2টো কোনো কাৰণত নহয় কিয় নহয় কাৰণ আকৌ এনেকৈ চিনডাল 2টোত নাই 3টো আৰু 4টোৰ মাজত অকমান পাৰ্থক্য আছে তা পাৰ্থক্যটো তোমালোকে উলিয়াই দিয়াচোন পাৰ্থক্যটো কি আছে বাৰু 3 নম্বৰটোত ইয়াতো অকমান গ্ৰে কালাৰ আছে তোমালোকে ভালকৈ চালৈ বুজি পাবা সেই কাৰণে 3 নম্বৰটো নহয় এটা তোমালোকৰ উত্তৰটো হ'ব 4 নম্বৰ ধুনিয়াকে ইয়াত গ্ৰে কালাৰখিনি ইয়াতো আছে আৰু কোলা কালাৰটো ইয়াতো আছে আৰু এইখিনি ফিল আপ হৈ এনেকৈ আছে তোমালোকৰ উত্তৰ ফিগাৰটো হ'ব 4 এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো দেখা পাই আছা পিছৰ প্ৰশ্নটো চাবা পিছৰ প্ৰশ্নটো কি হ'ব পিছৰ প্ৰশ্নটো তোমালোকৰ পাজল লাগিব পাৰে তোমালোকে চাবা দেই তোমালোকৰ এই ফালৰ পৰা এডাল গৈছে এনেকৈ এডাল আহিছে হয়নে এনেকৈ এডাল আহিছে এডাল ক'ত ফিল আপ হ'ব এডাল ফিল আপ ইয়াত হ'ব এডাল ইয়াত ফিল আপ হ'ব আকৌ এনেকৈ এডাল আহিছে এডাল ফিল আপ ক'ত হ'ব এনেকৈ ইয়াত হ'ব আকৌ ক'ত কি আছে এফালৰ পৰা আকৌ এনেকুৱা বক্স এটা আছে সবতে বক্স এটা আছে হয়নে এই বক্সটো ইয়াতে হ'ব এতিয়া তোমালোকৰ উত্তৰটো কি হ'ব বাৰু উত্তৰটো কি হ'ব জানানে উত্তৰটো হ'ব এইখিনি আকৌ এবাৰ দেখাই দিছো চাবা এনেকৈ এডাল আহিলে
এনেকৈ এডাল আহিলে আকৌ এনেকৈ গ'ল হয়নে এনেকৈ আকৌ এইখিনিলৈহে আছে এইখিনিৰ পৰা আকৌ এনেকৈ এডাল ত্ৰিভুজ সদৃশ আকৌ এটা আছে এতিয়া এইটো ক'ত মিলি আছে বাৰু মিলি ক'ত আছে বাৰু দুইটোৰ লগত মিলি আছে নে দুইটোৰ লগত কোনো কাৰণতে মিলা নাই নহয় তিনিটোৰ লগতো নহয় কাৰণ আকৌ ওলোটাকৈ এনেকৈ আহিছে এটো নহয় চাৰিটোৰ লগত মিলি আছে নেকি বাৰু চাৰিটো আকৌ এনেকৈ ওলোটাকৈ আহিছে এটোও নহয় তোমালোকৰ উত্তৰটো কি হ'ব বাৰু কেনেকৈ মিলি আছে উত্তৰটো চাবা উত্তৰটো এনেকৈ এনেকৈ আমি এডাল আনিলো এডাল আহিলে আকৌ এনেকৈ এডাল আনিলো এডালো এনেকৈ আনিলো তাৰপিছত এনেকৈ আনি পেলাই আকৌ এনেকৈ দিলো এটো তোমালোকৰ 1 নম্বৰটোৰ লগত মিলি আছে এতিয়া এডোখৰত কি হ'ব এডোখৰত হ'ব তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো তোমালোকৰ ইয়াতে হ'ব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাও ইয়াৰ পিছৰ প্ৰশ্নটো চাবা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এনেকৈ তোমালোকৰ এইডাল এনেকৈ আহিলে এনেকৈ অহা পিছত কি হ'ব বাৰু তোমালোকে বুজি পাই আছা না নাই বাৰু এনেকৈ এডাল আহিলে এনেকৈ ক'ত গৈছে এনেকৈ ইয়াতো গৈছে আৰু ইয়াতো গৈছে ইয়াত গৈছে খালি এডাল ওপৰলে হৈছে এটো নহয় 3 নম্বৰটো নহয় 3 নম্বৰটো হয়নে নহয় আমি এবাৰ চাম বা 4 নম্বৰটো হয়নে নহয় আমি সম্পূৰ্ণ ছবিখন আঁকি চালেহে গম পাম আমি ইয়াত সম্পূৰ্ণ ছবিখন আঁকি চাও আকৌ এনেকৈ এডাল আহিছে এনেকৈ এডাল অহা পিছত এনেকৈ আকৌ গোলাকাৰ এটা তলফাললৈ আছে গোলাকাৰটো তলফাললৈ ক'ত আছে গোলাকাৰটো তলফাললৈ দেখা পাই আছা 4 নম্বৰটোত আছে ইয়াত আকৌ এনেকৈ ওপৰলে এইফাল তলৰ ফালৰ পাহে আছে এটো নহয় গোলাকাৰটো ওপৰৰ ফালৰ পৰা এনেকৈ তললৈ আছে উত্তৰটো হ'ব তোমালোকৰ 4 নম্বৰৰ চিত্ৰখন তোমালোকৰ ইয়াতে ধুনিয়াকৈ খাপ খাই যাব তাৰ পিছৰ প্ৰশ্নটোলৈ যাও ইয়াৰ পিছৰ প্ৰশ্নটো চাবা ইয়াৰ পিছৰ প্ৰশ্নটো আমি আলোচনা কৰো ইয়াৰ পিছৰ প্ৰশ্নটো চাবা 7 নম্বৰ প্ৰশ্নটো চাবা 7 নম্বৰ প্ৰশ্নটো কেনেকৈ মিলিছে 7 নম্বৰ প্ৰশ্নটো চাবা এনেকৈ এফাললৈ আহিলে এনেকৈ আকৌ এডাল এনেকৈ আহিলে তাৰ পিছত এনেকৈ এডাল আকৌ এফাললৈ আহিলে এইখিনি ফিল আপ হৈ গ'ল এতিয়া উত্তৰটো কোৰ লগত কিহৰ লগত মিলি আছে তোমালোকে চোৱা উত্তৰটো মোক দেখা পাই আছা নেখিনি এনেকৈ আহিব এতিয়া এটোটো নহয় কাৰণ মাজৰ এখিনি ফিল আপ হৈ থকাখিনি নাই 3 নম্বৰটো নহয় মাজত ফিল আপ হৈ থকাখিনি নাই কিন্তু এই মাজত ফিল আপ হৈ থকাখিনি এইফালে থাকিব লাগিব এইফালে এনেকৈ থাকিব লাগিব তে হেফালে এনেকৈ কোনফালে আছে 2 নম্বৰটো নহয় কোনফালে মিলি আছে এনেকৈ সাইডৰ ফাললৈ এটো কোড মিলি আছে এনেকৈ 4 নম্বৰটোত মিলি আছে ধুনিয়াকৈ হয়নে 4 নম্বৰটোত মিলি আছে না নাই বাৰু 4 নম্বৰটোত কেনেকৈ মিলি আছে বাৰু 4 নম্বৰটোত মিলি আছে বুলি আমি কেনেকৈ গম পালো আকৌ এডাল এনেকৈ আহি পেলাই আকৌ ইয়াত ওলাইছেহি হয়নে 4 নম্বৰটো এনেকৈ মিলি আছে বুলি আমি গম পাইছো কেনেকৈ গম পাইছো 4 নম্বৰটো আকৌবাৰ দেখাই দিছো বুজি যদি নাই পোৱা চাবা দে ভালকৈ 4 নম্বৰটো কেনেকৈ মিলি আছে এনেকৈ এডাল আহিলে তাৰ পিছত এনেকৈ আহি পেলাই এডাল ফিল আপ হৈ গ'ল হয়নে ফিল আপ হৈ গ'ল নে নাই বাৰু ফিল আপ হৈ যোৱাৰ লগে লগে কি হ'ল আকৌ এডাল এনেকৈ গৈছে এতিয়া ধুনিয়াকে বুজি পাইছা নে এনেকৈ গৈ পেলাই আকৌ এডাল এনেকৈ ইয়াৰ লগত লগ হৈ গৈছে এতিয়া এডাল কোড মিলি আছে ইয়াত মিলি আছে নে নাই বাৰু 4 নম্বৰটো ধুনিয়াকৈ এনেকৈ মিলি আছে হয়নে এতিয়া উত্তৰটো হ'ব 4 এতিয়া চাবা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাও তোমালোকে নবোদয়ৰ ফৰ্ম ফিল আপ কৰিলা না নাই বাৰু যোনে নাই কৰা আমাৰ ভিডিঅ'সমূহ চাই থাকিবা পাচুৰ্য চাই ধুনিয়াকৈ ভিডিঅ'সমূহত বুজাই গৈছে তোমালোকে নবোদয় ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগিব ময়ো ক্লাছসমূহত কেতিয়াবা কৈ যাও তোমালোকে নবোদয় ফৰ্ম ফিল আপ কৰিবলৈ ক'ত যাব লাগিব কাৰ লগত ডিসকাশন কৰিব লাগিব ওচৰৰ নেট কেফেলে যাব লাগিব হয় নহয় এতিয়া তোমালোকৰ প্ৰশ্নটো হিতানত এইফালে উলুটা ফালে কি আছে ফিল আপ হৈ আছে এইফালে ফিল আপ হৈ আছে কি ফিল আপ হৈ আছে এইফালে তোমালোকৰ এনেকৈ দানদণ্ড চিত্ৰ দুডাল মান এনেকৈ থাকি পেলাই আকৌবাৰ দেখাই দিছো এনেকৈ থাকি পেলাই ইয়াতে 1 2 3 কেইবাডাল মান এনেকৈ দণ্ড আছে আকৌ ইয়াতে এডাল ফিল আপ হৈ আছে কোলা কোলা কিন্তু অপোজিট ফালে এগিটা ফিল আপ হৈ থকা নাই কোলা কোলা ফিল আপ হৈ কোনফালে আছে
ইয়াত কলাটো ফিল আপ হৈ থকা নাই 1 নম্বৰটো নহয় এফালে কলাটো ফিল আপ হৈ আছে কিন্তু এই যে এইগিডাল আকৌ অনেকৈ দীঘলকে আছে কিন্তু তোমালোকৰ প্ৰশ্নৰ কিতাপটো চোৱাচোন প্ৰশ্নৰ ছবিখনত চোৱা এটো জানো এনেকৈ দীঘলকৈ আছে নাই হয় নহয় বাৰু এতিয়া 2 নম্বৰটো নহয় 3 নম্বৰটো কিয় নহয় তোমালোকৰ সৰু যোনটো এইখিনি ফিল আপ হৈ আছিল কিন্তু ফিল আপ কৰি তোমালোকৰ এটো দিলে এটো নহয় এতিয়া উত্তৰটো হ'ব 4 নম্বৰটো মিলি আছে নে 4 নম্বৰটো 4 নম্বৰটো কেনেকৈ মিলি আছে এক ধুনিয়াকৈ এনেকৈ এগিডাল আছে তাৰপিছত 4 নম্বৰটো ধুনিয়াকৈ মিলি আছে এতিয়া চাবা মই ইয়াৰ লগতে তোমালোকৰ ইয়াৰ পিছৰ প্ৰশ্নটো ডিসকাশন কৰো ইয়াৰ পিছৰ প্ৰশ্নটো চাবা দেখা পাই আছানে সকলোৱে ৰবা দেই ধুনিয়াকৈ ইয়াৰ পিছৰ প্ৰশ্নটো আমি আলোচনা কৰো এক সেকেন্ড যি সকলে এতিয়াও নবোদয় বাছনি পৰীক্ষাৰ বাবে ফৰ্ম ফিলআপ কৰা নাই যাৰ যাৰ ডকুমেন্ট ক্লিয়াৰ নাই তোমালোকে তোমালোকৰ ওচৰৰ কম্পিউটাৰ দোকানত গৈ পেলাই কি কৰিবা বাৰু তোমালোকৰ পৰীক্ষাৰ বাবে ফৰ্ম ফিলআপটো কৰি লবা একেবাৰে শেষৰ কেটা দিনত ফৰ্ম ফিলআপ কৰিম বুলি ৰখি নাথাকিবা কিন্তু ঠিক আছে এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো চাও 9 নম্বৰ প্ৰশ্নটোত কোনটো হ'ব উত্তৰ ইয়াত প্ৰশ্নবোধক চিহ্ন এটা দিয়ে দিছে এডাল ৰেখা এনেকৈ টানি থোৱা আছে এইফালে ৰেখাডাল এনেকৈ আহিব তাৰ পিছত কি হ'ব বাৰু ৰেখাডাল এনেকৈ অহা পিছত আকৌ এডাল এনেকৈ আহিব এতিয়া তোমালোকে চাবা দেই মাজত কিন্তু এখিনি ফিল আপ হৈ আছে এডাল আকৌ এনেকৈ আহিলে এনেকৈ অহা পিছত এখিনি ফিল আপ হৈ আছে সৰু সৰু কি কালাৰে গ্ৰে কালাৰ বা এছ কালাৰ গ্ৰে কালাৰে ফিল আপ হৈ আছে এতিয়া এটো আকৌ উলুটাকৈ এফালে আছে উলুটাকৈ থাকিলে নহব তলৰ ফালে আছে জানো এটো নহয় এতিয়া যদিও তোমালোকৰ 3 নম্বৰটো একেই দিছে কিন্তু এফালে সুপাৰ ফাললে এফালে আছে জানো এফালে সুপাৰ ফালে নাই এটো নহয় 4 নম্বৰটো কিয় নহয় তোমালোকৰ এই মিডল ভাগত মানে এটো এই ছবিখন যদি তোমালোকে ইয়াত মিলাই দিয়া তলৰ ভাগলে কিন্তু এনেকৈ খাপ খাই থকা নাই তোমালোকৰ উত্তৰটো কি হ'ব এতিয়া উত্তৰটো হ'ব তোমালোকৰ 1 নম্বৰ উত্তৰটো বুজি পাইছা 1 নম্বৰটো তোমালোকৰ উত্তৰ হ'ব কাৰণ কিয় হ'ব 1 নম্বৰটো কিয় হ'ব এটা আমি চাও দেই এডাল এনেকৈ আহিলে ৰেখা ঠিক আছে বুজি পাইছা সাগে এনেকৈ আহিলে আকৌ মাজেদি এনেকৈ এডাল আহিলে এতিয়া চাবা এফালৰ পৰা এডাল আহিলে আকৌ এফালৰ পৰা এডাল আহিলে আকৌ এনেকৈ ওপৰৰ ফালৰ পৰা আহি পেলাই এখিনি ফিল আপ হ'ল নে এখিনিও আকৌ ফিল আপ হৈ আছে নে তে তোমালোকৰ উত্তৰটো হ'ব 1 নম্বৰটো 1 নম্বৰটো কিয় হ'ব উত্তৰটো তোমালোকৰ 1 নম্বৰ হ'ব এখিনি ফিল আপ হৈ আছে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাও দহ নম্বৰ প্ৰশ্নটো তোমালোকৰ 2017 চনত আহিছে 2017 আৰু 2002 চনত তোমালোকৰ এই 10 নম্বৰ প্ৰশ্নটো আহিছে এতিয়া চাবা তোমালোকৰ ইয়াতে একো বহাব নালাগে ইয়াতে এনেকৈ এটা বহাই পেলাই ইয়াতে ফিল আপ হৈ থকা গুটি এটা দি ইয়াতে ফিল আপ হৈ নথকা গুটি এটা দিব লাগে আৰু মাজত কিন্তু গ্ৰে কালাৰ আছে এতিয়া মাজত গ্ৰে কালাৰ ক'ত আছে মাজত গ্ৰে কালাৰ ক'ত আছে আমি চাম সকলোতে মাজত গ্ৰে কালাৰ আছে কিন্তু ওপৰৰ ফাললে ভৰ্তি হৈ আছে এটো নহয় এটোৰ আকৌ উলুটা ফালে আছে এটো নহয় চাৰিটোৰ আকৌ উলুটা ফালে আছে তোমালোকৰ উত্তৰটো হ'ব 3 কাৰণ 3 চোৱা একে মিলি আছে এফালে ভৰ্তি হৈ আছে এফালে আকৌ ফিল আপ নহয়কে গুটিটো আছে মানে ৰাউন্ডটো আছে এটা উত্তৰটো হ'ব তোমালোকৰ 3 বুজি পাইছানে দেখা পাই আছানে নাই বাৰু এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছো 11 নম্বৰ প্ৰশ্নটো তোমালোকৰ এই খালি হৈ থকা জায়গাখিনিত কি হ'ব খালি হৈ থকা জায়গাখিনিত তোমালোকৰ কি হ'ব খালি হৈ থকা জায়গাখিনিত তোমালোকৰ এটা ত্ৰিভুজ হ'ব ত্ৰিভুজটো কেনেকৈ থাকিব এনেকৈ থাকিব ৰবা দে 1 সেকেন্ড দেখা পোৱা নাই সাগে দেখি আছা তোমালোকে খালি হৈ থকা তো এনেকৈ ত্ৰিভুজ এটা এনেকৈ আকাৰত ত্ৰিভুজ এটা থাকিব এতিয়া এটো নহয় কাৰণ ত্ৰিভুজটো মাজত এনেকৈ আছে এটো নহয়
কাৰণ চাবা এইফালৰ পৰা এনেকৈ আহিছে এইফালৰ পৰা আকৌ এনেকৈহে যাব এনেকৈ মাজত থকা ত্ৰিভুজ এটা হ'ব মাজত থকা ত্ৰিভুজটো কোনটো হ'ব মাজত থকা এইটো আকৌ এনেকৈ উলুটা ফালে ওপৰলৈ গৈছে এটো নহয় এতিয়া 4 নম্বৰটো কিয় নহয় কাৰণ উলুটা হৈ আহিছে উলুটা হৈ অহা কাৰণে 4 নম্বৰটো নহয় তে তোমালোকৰ কেই নম্বৰটো হ'ব উত্তৰ তোমালোকৰ 3 নম্বৰটো উত্তৰ হ'ব কাৰণ 3 নম্বৰটো চোৱা একে আহিছে এফালেও যদি তোমালোকে চাবা মই আকৌ ইৰেজাৰডাল দি পেলাই মুহাৰি দিছো এইফালে এটা ত্ৰিভুজ আছে মোক দেখা নাপালেও তোমালোকে মই পেনটোত ক'ত ৰাখিছো চাই থাকা এইফালে এটা ত্ৰিভুজ আছে ত্ৰিভুজটোত আকৌ এনেকৈ উলুটা ফালে আছে এইফালে আকৌ এটা ত্ৰিভুজ আছে ত্ৰিভুজটোত কি হ'ব এইফালৰ পৰা উলুটাকে এডোখৰ লগ হৈছে নে এইফালৰ পৰা এডোখৰ পৰা এনেকৈ উলুটা হৈ এডোখৰত লগ হ'ব এটা হেতু কোড আছে 3 নম্বৰটোত আছে এয়া পিছৰ প্ৰশ্নটোলৈ যাও ইয়াৰ পিছৰ প্ৰশ্নটো চোৱাচোন তোমালোকে ইয়াৰ পিছৰ প্ৰশ্নটো চাবা পিছৰ প্ৰশ্নটো হৈছে কি আহিব বাৰু এনেকৈ এডাল ইয়ালে আহিব আকৌ সাইডত আকৌ এনেকৈ এডাল হ'ব এটা কোনটো ছবিত এনেকৈ এডাল আছে এনেকৈ এডাল আহিলে আকৌ এনেকৈ এডাল আহিলে তাৰ পিছত এনেকৈ এখিনি ফিল আপ হৈ গল হয়নে এখিনি আকৌ এনেকৈ ফিল আপ হৈ গল ইয়াতো আকৌ এনেকৈ ৰাউন্ড টা আছে এখিনি ইয়াতো এনেকৈ ফিল আপ হৈ গল নে মোক দেখা নাপালো তোমালোকে মই আকি থকা বস্তুখিনি চোৱা এনেকৈ আকৌ এডাল ফিল আপ হৈ গল নে তোমালোকৰ 4 নম্বৰটো নহয় কাৰণ এই ফালৰ পৰা এখিনি এটো ওপৰত হোৱা হলে 4 নম্বৰটো হলহেতেন বা 4 নম্বৰটো এনেকুৱা হ'ব লাগিছিলে কিন্তু 4 নম্বৰটো এটো নহলে তোমালোকৰ এটো কিয় নহয় কাৰণ এই ছবিখন এডোখৰ লগ পাই দিলে উলুটা হৈ যাব কাৰণ এইখিনি এই ফাললৈ আহি যাব এখন কোনো কাৰণতে নহয় আৰু এই ছবিখন ইয়াত লগ পাই দিলে কি হ'ব এই পজিশনটো এই সাইডৰ ফাললৈ আহি যাব কিন্তু আমাক কি লাগে আমাৰ ওপৰৰ ফাললৈ এনেকৈ মিলি থকা আৰু এনেকৈ দুডাল এনেকৈ থকা আমাৰ মিলিব লাগে তে ক'ত মিলি আছে ধুনিয়াকৈ 3 নম্বৰ প্ৰশ্নটোত ধুনিয়াকৈ মিলি আছে বুজি পাইছা কমেন্ট কৰি পেলাই উত্তৰসমূহ জনাবলৈ নাপাহৰিবা চাবা আৰু দুটা প্ৰশ্ন শিকো আজিলৈ আমি সামৰিম ঠিক আছে এতিয়া চাবা দেই এতিয়া চাবা তোমালোকৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাবা ইয়াৰ পিছৰ প্ৰশ্নটোত কিন্তু তোমালোকৰ খেলিমেলি লাগিব পাৰে খেলিমেলি কিয় লাগিব পাৰে কাৰণ অকমান ছবিটো ডিফিকাল্ট আছে এনেকৈ এটা হল আকৌ এডখত এনেকৈ এডাল হল এনেকৈ এফাললৈ আহিলে আহি পেলাই এনেকৈ এডাল হল এনেকৈ এডাল হল আকৌ এফালৰ পৰা এনেকৈ হল এনেকৈ এডাল হল এনেকৈ এডাল হল এটো ক'ত আছে বাৰু কোনফালে আছে বাৰু ছবিটো কোনফালে আছে তোমালোকে ছবিটো চোৱা এটো 2 নম্বৰটো হলহেতেন খালি 2 নম্বৰটো তেনেকৈ 8 ডাল আছে আৰু গুটি গুল সংখ্যাটো এফালে আছে এফালে কিন্তু গুলটো কিন্তু তোমালোকৰ এফালেহে হ'ব আৰু গুলটো ফিল আপ হৈ থাকিব তোমালোকৰ ইয়াত কিন্তু গুলটো ফিল আপ হৈ থকা নাই সেই কাৰণে 2 নম্বৰটো নহয় তে 3 নম্বৰটো হয় নে নহয় চাও 3 নম্বৰটো আৰু 4 নম্বৰটো 3 নম্বৰটো আৰু 4 নম্বৰটো হয় নে নহয় চাও 4 নম্বৰটো কিয় নহয় 4 নম্বৰটো আকৌ এই ফিল আপ হৈ থকা ৰাউন্ডটো 4 নম্বৰটো ওপৰলৈ আছে ফিল আপ হৈ থকা ৰাউন্ডটো কিন্তু ইয়াতে হ'ব সেই কাৰণে 4 নম্বৰটো নহয় 1 নম্বৰটো কোনো কাৰণত নহয় কাৰণ কিয় নহয় হলহেতেন যদি ওপৰত এনেকুৱা এডাল থাকিলেহেতেন কিন্তু 1 নম্বৰটো নহয় তে তোমালোকৰ কেই নম্বৰটো হ'ব মই আকি থোৱা খালি ঠাইখিনিত একে আছে নে নাই এনেকৈ এডাল আছে নে নাই আকৌ মই মুছি দেখাই দিছো এনেকৈ এডাল আহিলে এনেকৈ এডাল থাকিলে এনেকৈ এফালে গ'ল এডাল এনেকৈ এফালে গ'ল আকৌ সাইডৰ এডাল আছে আকৌ মাজত এটো ৰাউন্ডটো ফিল আপ হৈ আছে এতিয়া উত্তৰটো হ'ব তোমালোকৰ 3 কাৰণ 3 নম্বৰৰ উত্তৰটো ইয়াত ধুনিয়াকৈ খাপ খাই যাব 3 নম্বৰ ছবিখন তে ইয়াৰ পিছৰ দুটা প্ৰশ্ন চাও আজি ইয়াৰ পিছৰখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম এতিয়া 14 নম্বৰ প্ৰশ্নটো দেখা পাই আছা চাগে নিশ্চয় দেখা পাই আছা না নাই বাৰু 14 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰো 14 নম্বৰ প্ৰশ্নটো ইয়াৰ উলুটাখিনি এফালে হ'ব ইয়াৰ উলুটাখিনি এফালে হ'ব আৰু ফিল আপ হৈ থাকিব এফালে সৰু সৰু গুটি দুটা ফিল আপ হৈ থাকিব এতিয়া এটো কিয় নহয় কাৰণ এটো অপোজিট আমি এটো চাইছো এটো অপোজিট এফালে আছে হয়নে আমি যদি চাও
বাওঁফালৰ ওপৰত থকা অপজিটটো সোঁফালৰ তলত থকা অপজিটটো পেয়াৰ মিলি আছে সেই কাৰণে আমি এটো অপজিটৰ লগত কি মিলি আছে বাৰু এটো অপজিটৰ লগত এইফালে অপজিট মিলি আছে না নাই বাৰু এটো মিলি আছে সেই কাৰণে এ অপজিটটো কোনফালে মিলিব ইয়াৰ অপজিটত এটো মিলিব এতিয়া প্ৰশ্নটোৰ উত্তৰ ক'ত হ'ব বাৰু ইয়াত এই সৰু ৰাউণ্ডটো নাই এটো নহয় এটোত অপজিট আছে এটোটো নহয় অপজিট আছে যদিও উল্টা অপজিটটো আছে উত্তৰটো হ'ব তোমালোকৰ 1 টো তাৰ কাৰণ অপজিটৰ লগত মিলি আছে এতিয়া চাবা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাও ইয়াৰ পিছৰ প্ৰশ্নটো চাবা ইয়াৰ পিছৰ প্ৰশ্নটোত তোমালোকৰ উত্তৰটো কি হ'ব উত্তৰটো তোমালোকৰ কি হ'ব উত্তৰটো কেনেকৈ মিলিব বাৰু এইফালে এখিনি ফিল আপ হৈ যাব এফালে ৰাউণ্ড দুটা হ'ব এফালেও ৰাউণ্ড দুটা হ'ব আৰু কি হ'ব ৰাউণ্ড দুটা হোৱাৰ পিছত এফালে আকৌ প্লাস চিনটো এফালে ফিল আপ হৈ যাব এফালে ক'ত আছে বাৰু তেনেকৈ ক'ত আছে বাৰু তেনেকৈ কোনফালে আছে তেনেকৈ তোমালোকৰ 4 নম্বৰটো অপজিট ফালে আছে এটো নহয় আৰু 1 নম্বৰটো তলৰ ফালে আছে নহয় 3 নম্বৰটো তলৰ ফালে আছে তোমালোকৰ উত্তৰটো ক'ত মিলি আছে উত্তৰটো হ'ব 2 নম্বৰ 2 নম্বৰৰ তোমালোকৰ উত্তৰটো হ'ব এইখিনি এই ছবিখন যদি তোমালোকে ইয়াত লগাই দিয়া তেতিয়া হলে কিন্তু হেখিনি ফিল আপ হৈ যাব বুজি পাইছা ইয়াৰ উত্তৰটো হৈছে 2 নম্বৰ এতিয়া আমি আৰু এটা পঢ়ি পেলাই আজি শেষ কৰো আৰু এটা পঢ়ো আৰু পঢ়ি পেলাই আজি এটা পঢ়ি পেলাই আমি আজি ক্লাসটো শেষ কৰো তাৰ পিছৰ ক্লাছত পুনৰ আমি ডিসকাশন কৰিম তোমালোকৰ প্ৰশ্নৰ শিতানটো হৈছে এইটো প্ৰশ্নৰ শিতানটো এইটো ইয়াৰ এটা ত্ৰিভুজ হ'ব ত্ৰিভুজটো এনেকৈ ফিল আপ কৰিব লাগিব ত্ৰিভুজটো কেনেকৈ ফিল আপ কৰিব লাগিব ত্ৰিভুজটো কেনেকৈ ফিল আপ কৰিব লাগিব চাবা তোমালোকে এনেকৈ ত্ৰিভুজটো ফিল আপ কৰিব লাগিব আৰু প্ৰত্যেকৰ ফাললে কি আছে প্ৰত্যেক ফাললে এনেকৈ দুটা এনেকৈ অকা আছে এটো আকৌ নহয় কাৰণ এটো উল্টা ফালে আছে এটো আকৌ অপজিট ডাইৰেকশনত আছে এটো আকৌ অপজিট ডাইৰেকশনত আছে তোমালোকৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব 1 এনেকৈ মিলি আছে নে ধুনিয়াকে এফালো এনেকৈ আহি পেলাই আকৌ এনেকৈ ছবিখন আছে আকৌ বাৰ আকি দেখাই দিছো কোনখিনিত মিলিব একে দেখাই দিছো কেনেকৈ মিলিব আকৌ বাৰ শেষৰটো পুনৰবাৰ দেখাই দিছো এতিয়া চাবা এফালে ত্ৰিভুজটো আহিলে ত্ৰিভুজটো এনেকৈ আহিলে এফালো ত্ৰিভুজটো আহিলে ত্ৰিভুজটো এনেকৈ আমি আকি ললো আকৌ এনেকৈ উলুটাকৈ এনেকৈ আহিছে ইয়াতো ধুনিয়াকৈ এনেকৈ উলুটাকৈ আছে আৰু ইয়াত এনেকৈ দুডাল আছে ইয়াতো দুডাল আছে এনে উত্তৰটো হৈছে তোমালোকৰ 1 জেনভিকা ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো আৰু তোমালোকে মোৰ কৰি যোৱা মানসিক দক্ষতাৰ ক্লাছসমূহ যদি বুজি পোৱা নাই তেতিয়া হলে তোমালোকে ভিডিওসমূহ পুনৰবাৰ চাবলৈ চেষ্টা কৰিবা এবাৰ দুবাৰ চোৱাৰ পিছত যদি বুজি পোৱা নাই তেতিয়া হলে কমেন্ট সেকশনত কমেন্ট কৰি মেম বুজি পোৱা নাই বা মেম আমুক নম্বৰ প্ৰশ্নটো বুজা নাই এটা তোমালোকে কমেন্ট কৰিবলৈ কমেন্ট কৰিলেহে মই বুজি পাম যে আমাৰ ল'ৰা-ছোৱালীকেইটাই কোনটো বুজি পাইছে কোনটো মানসিক দক্ষতাৰ প্ৰশ্ন বুজি পোৱা নাই ঠিক আছে যি সকলে এতিয়াও নবোদয় ফৰ্ম ফিল আপ কৰা নাই নবোদয় ক্লাস 6 ৰ বাছনি পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ কৰা নাই তোমালোকে অতি সোনকালে ফৰ্ম ফিল আপ কৰি লোৱা যাৰ কাষ্ট সাৰ্টিফিকেট নাই সোনকালে কাষ্ট সাৰ্টিফিকেট উলিয়াই লোৱা কেনেকৈ উলিয়াব লাগে তোমালোকে ওচৰৰ নেট কেফেত গলেও তোমালোকক বুজাই দিব বা ওচৰত তোমালোকৰ আজিকালি সকলোবোৰ বস্তু অনলাইন মাধ্যমেৰে হয় অনলাইনত কেনেকৈ এপ্লাই কৰিব লাগে তোমালোকৰ ওচৰত কম্পিউটাৰ দোকান আছে যদি তেওঁলোকে তোমালোকক ধুনিয়াকৈ কৰি দিব ঠিক আছে জেনভিকা ইউটিউব চেনেলটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছো